বন্ধুসকল আজি মৰ্ণিঙতে মই কেৰালা উঠাব আহিলোঁ মোৰ নিজৰে খেতিত। এয়া চাওক মোৰ ঘৰৰে মানুহ দুজনে উঠাই আছে, ধুনীয়াকৈ কাটি আছে। এয়া চাওক। তো বন্ধুসকল এয়া ইফালে বেগ ভৰাই আছোঁ, এইফালে চাওক ঝোলা দুটা ভৰাই থৈছোঁ, বাক্কু বুলি কয়। তো বন্ধুসকল কথা হ'ল কি, 3 দিন পিছে পিছে মই কেৰালা গছৰ পৰা উঠাওঁ, মানে কি বেছি আকৌ যদি অভাৰ হৈ যায় গছটো লোড পায়। একদম নতুন যে খেতি সেয়াও নহয়, বহুত দিন আগৰ পৰাই মই এই খেতিৰ ভিডিঅ' দিছিলোঁ। সিদিনাখনো আপোনালোকে মোৰ খেতিৰ ভিডিঅ' পাইছিল। এয়া চাওক কিমান স্পীডত কেৰেলাখিনি উঠাই আছে। আজি মই বালুগাঁও মাৰ্কেটলৈ লৈ যাম, নহ'লে বেছিমাৰী মাৰ্কেটলৈ লৈ যাম। দুটা মাৰ্কেট প্ৰায় ওচৰা ওচৰি আছে। এয়া চাওক। তো আশা কৰোঁ আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰিছে। তো খেতিত আপোনালোকৰ লাভালাভ কেনে হৈ আছে মই ইয়াৰ পৰা নিশ্চয় নাজানো। মোৰ খেতিত কিন্তু যথেষ্ট পৰিমাণে কেৰেলা লাগিছে। তো আপোনালোকে ইফালে চাওক, কেৰেলাৰ ধৰণটো চাওকচোন। আপোনালোকক যিখন খেতি দেখুৱাই আছোঁ এয়া চাওক কি ধুনীয়াকৈ কেৰেলা লাগি আছে। ৰচুন তিতা কেৰেলা এইটো। মই আপোনালোকক ঝুমকা তিতা কেৰেলাৰ খেতি দিছোঁ, 13-15 US 13-15 কেৰেলাৰ খেতিৰ ভিডিঅ' দিছোঁ। তো BSF কোম্পানীৰ, আপোনালোকেও কোম্পানীও সুধি থাকে কমেণ্টত, বহুতে কয় কোম্পানী কি, BSF কোম্পানীৰ ৰচুন তিতা কেৰেলা। এই তিতা কেৰেলাত কিন্তু যথেষ্ট পৰিমাণে লাভালাভ আছে। বিঘাই প্ৰতি আপোনালোকে 7 পৰা 8 কুইণ্টেল কেৰেলা আপোনালোকে কাটিব পাৰিব 3 দিন পিছে পিছে। তো কথা হ'ল আপোনালোকে কি মোৰ চেনেলৰ নতুন হৈ আছে নেকি, তেনেহ'লে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা যিটো বেল ঘণ্টি আছে সেইটো ধুনীয়াকৈ বজাই দিয়ক। এই চাওক বহুত কষ্ট হয় বন্ধুসকল, খেতিত যে কষ্ট কৰিব লাগিব। কষ্ট নহ'লে কিন্তু বন্ধুসকল টকা উপাৰ্জন কৰা বহুত অসম্ভৱ হৈ যায়। এই চাওক কাটাৰ ধৰণটো চাওক কিমান স্পীড, মোৰ নিজৰে ঘৰৰ মানুহ। এই চাওক সৰু ভাইটিয়েও কাটি আছে, আপোনালোকে চাই আছে, মোৰ বাইদেউজনীও কাটি আছে। তো কথা হ'ল কি, এটাকৈ এবাৰ যেতিয়া আমি কাটি দিওঁ 7 কুইণ্টেল, আৰু এবাৰ কাটিব আকৌ 7 কুইণ্টেল 8 কুইণ্টেল, এইটো এনেকৈ যে মই বিক্ৰী কৰি আছোঁ। দামটো যদি অকণমান কমি গৈছে আকৌ বাঢ়িব, আকৌ কমিব। চব্জিৰ এইটো তাৰমানে বজাৰৰ যিটো চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে চব্জিখিনি। তো কথা হ'ল ইফালে এটা কাটিব লাগিব, এয়া ডাঙৰ হৈ আছে। চাহিদা হ'ল বজাৰৰ ওপৰত, বজাৰত যদি হেৰি হয়। তো বৰ্তমান আমাৰ কি হ'ল জানে, এটা বজাৰত মাৰ খাই গ'লোঁ, ইলেকশ্যনৰ বতৰ আছিলতো, সেইকাৰণে 18-20 টকাত বিক্ৰী কৰিব লগা হ'ল। এতিয়া মোৰ ভালে আকৌ হেৰি আহি আছে। তো সিদিনাখন লৈ গৈছিলোঁ যিটো আমাৰ বেছিমাৰী মাৰ্কেট বুলি কয়, তাত গৈ মই 24 টকাত বিক্ৰী কৰিলোঁ। আজিও যোৱাকালিও 25 টকাত গৈছে, 24 টকাত গৈছে কিলো। তো কথা হ'ল কি, খেতিত গোবৰৰ পৰিমাণটো অকণমান বেছি দিছোঁ। চাওক আপোনালোকে নিশ্চয় চাব পাৰিছে, মাটিত মই একদম পূৰা গোবৰ ঢালি দিছোঁ, 1 গাড়ী গোবৰ দি থৈছোঁ। বৰষুণ হৈ আছে, তাৰ কাৰণে ভাল এটা উৎপাদন হৈ আছে খেতিৰ উৎপাদনৰ যথেষ্ট পৰিমাণে আল্লাই ভগৱানে দিছে। এই চাওক আপোনালোকে চাব পাৰিছে কেনেকৈ লাগিছে গছত তিতা কেৰেলা। এতিয়া কথা হ'ল তিতা কেৰেলা মাজে মাজে পকি যায়, গছবিলাকো পকি যায়। গছবিলাক পকি যোৱাৰ কাৰণে মই আপোনালোকক ভাল এটা ঔষধৰ নাম কৈ দিছোঁ, চাইমিক্স আৰু V3 দুটা সংমিশ্ৰণ কৰি খেতিত স্প্ৰে কৰিব। আৰু এই বৰলে যে ডিষ্টাৰ্ব কৰি থাকে তাৰ কাৰণে আপোনালোকে ডাঠ এটা ঔষধ আছে বৰলৰ, এই ডাঠ ঔষধটো এদিন দিলে কি হয়, আৰু এসপ্তাহ খেতিত আৰু বৰল নাহে। তাৰ কাৰণে ডাঠ ঔষধটো আপোনালোকে যিমান পাৰে খেতিত স্প্ৰে কৰিব। এদিন সাৱধানতা অৱলম্বন কৰিব লাগিব, মানে কি চকুত গ্লাছ লগাব, ছানগ্লাছ। তাৰ লগতে আপোনালোকে গোটেই গাটোত ধুনীয়াকৈ কাপোৰ মেৰাই লাগিব। মেৰাই যদি নথয় তেনেহ'লে কিন্তু যদি আপোনালোকৰ মূৰত নহ'লে চকুত যদি বা মুখত যদি এইবিলাক ঔষধ লাগে, লগতে আপোনালোকে আলিকা এটা ঔষধ আছে, অলকা, এই ঔষধটো আপোনালোকে স্প্ৰে কৰিব পাৰিব। এইটো কিন্তু বৰলৰ। লগতে আপোনালোকক কৈছোঁ বাটি আকাৰৰ এটা হেৰি আছে, তাৰ ভিতৰত বৰলবিলাক সোমাই থাকিলে আৰু ওলাই আহিব নোৱাৰে, মৰি যায়। এইবিলাক ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব। আৰু এটা ঔষধৰ নাম কৈ দিছোঁ যিটো ফটা কৰে,
কেৰেলা খেতিত মই আপোনালোকক আগৰ পৰাই কৈছোঁ যে আপোনালোকে পানীয়া ঔষধখিনি আপোনালোকে খেতিত নিদিব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিবিলাক এই গুড়ি ঔষধ পেকেটত থাকে, যেনেকুৱা ইক্কা থাকে, একতাৰা থাকে, তেনেকুৱা আৰু এটা আছে পকেট। এই পকেট আপোনালোকে স্প্ৰে কৰিব। কিয় এই কেৰেলাবিলাক কি কৰে, ফুটা কৰে। ফুটা কৰাৰ লগে লগে এই বেপাৰীসকলে সেই কেৰেলা আৰু নলয়। তাৰ কাৰণে আপোনালোকে পকেটটো মাজে মাজে গছত স্প্ৰে কৰিব। পকেট কেৰেলা গছত পকেটটো মাৰাৰ লগে লগে কেৰেলাত আৰু এই ফুটা কৰা পোকবিলাক নাথাকিব। তো বন্ধুসকল, আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই নিশ্চয় নাজানো। আপোনালোকে য'ৰ পৰাই নাচাওক কিয় মোৰ ভিডিঅ'খিনি আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে এয়া চাওক, এই বেগ এটা ভৰাই থৈছোঁ, এয়া চাব পাৰিছে, এক বেগ। ইফালে গৈছোঁ, যেতিয়া মই কাটি দিওঁ কেৰেলা একদম পূৰা চাফা কৰি দিওঁ, গছখিনি লোট নিদিওঁ। এয়া চাওক, আৰু এটা ইফালে ভৰাই থৈছোঁ। ইফালে চাওক, আৰু এটা ভৰাই থৈছোঁ। এনেকৈ তাৰমানে উঠাই থাকোঁ 3 দিন পিছে পিছে। এয়া চাওক, গছ একদম পূৰা চাফা কৰি দিছোঁ। আকৌ 3 দিন পিছত চাব পাৰিব, আকৌ 3 দিন পিছত চাব পাৰিব, একদম পূৰা ভৰ্তি হৈ গৈছে খেতিত। ভাল লাগে বন্ধুসকল, আপোনালোকে চাই কেনে লাগিছে। তো কথা হ'ল কি, আপোনালোকক মই আকৌ কৈছোঁ, এতিয়াও কিন্তু সময় আছে। এপ্ৰিল মে' মাহতো যদি আপোনালোকে কেৰেলা গুটিবিলাক আপোনালোকে আনি লগায়, এইটো কিন্তু আকৌ দাম বেছি পোৱাৰ সম্ভাৱনা থাকে। তো চব্জিৰ দাম, মই যে কৈ থাকোঁ দাম পাব, দাম ভালদৰে খেতি কৰক, খেতিৰ ওপৰত মনোযোগী দিয়ক। এনেকৈ যদি আপোনালোকৰ খেতিটো লাগে কেৰেলা, আপোনালোকৰ নিশ্চয় ভাল লাগিব। তো মোৰ যে ভাল লাগিছে, মই আৰু আপোনালোকক কি ভাষাৰে বুজাই দিম। তো ইমান ভাল লগাৰ মাজেদি আপোনালোকলৈ ভিডিঅ'খিনি যে পঠাই থাকোঁ, আপোনালোকে যে পাই থাকে, আপোনালোকৰ মই বহুত মূল্যৱান সময়ৰ মাজেদি যে আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকে, তাৰ কাৰণে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু বিশেষ আলোচনা নকৰি মই আজি এইখিনিতে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম বা লগ পাম। ধন্যবাদ।